অসম সাহিত্য সভা কেন্দ্ৰীয় কুহি উপ সমিতিৰ সৌজন্যত নগাঁও জিলাৰ সাহিত্য সভাৰ উদ্যোগত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত চকলাঘাট শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত আজিৰে পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত কেন্দ্ৰীয় গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা পষেকজোৰা কাৰ্যসূচীৰে আৰম্ভ হয়। কেন্দ্ৰীয় গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা উদ্বোধনী অনুষ্ঠানৰ পতাকা উত্তোলন কৰে চকলাঘাট শাখা সাহিত্য সভাৰ সভাপতি উৎপল হাজৰিকাই। উপস্থিত থাকে অসম সাহিত্য সভাৰ কুহি উপ সমিতিৰ কাৰ্যনিৰ্বাহক দীপিকা খাউন, প্ৰাক্তন চকলাঘাট শাখা সাহিত্য সভাৰ সভাপতি ত্ৰৈলোক্য ভট্টাচাৰ্য, প্ৰবীণ শিল্পী ৰাণা প্ৰকাশ বৰা, ক্ষিত্ৰেশ্বৰ বৰা, বিশিষ্ট নাট্যকাৰ গম্ভীৰ শইকীয়া আৰু আদৰণি সমিতিৰ সম্পাদক কল্যাণ কুমাৰ বৰাই। পতাকা উত্তোলন কৰাৰ পিছতেই চিৰ চেনেহীবোৰ ভাষা জননী গীত পৰিৱেশন কৰে স্থানীয় মহিলাসকলে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। সাহিত্য সভাৰ কেন্দ্ৰীয় কুহি উপ সমিতিৰ উদ্যোগত নগাঁও জিলা সাহিত্য সভাৰ সৌজন্যত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চকলাঘাট শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত আজি কেন্দ্ৰীয় কুহি অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত আমাৰ নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে বৰ্ণাঢ্যভাৱে কুহি অনুষ্ঠানৰ পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত হৈছে। আমাৰ কেন্দ্ৰীয় কুহি অনুষ্ঠানৰ আহ্বায়ক প্ৰশান্ত শইকীয়াই আগবঢ়োৱা অনুষ্ঠানত অসম সাহিত্য সভাৰ কুহি অনুষ্ঠানৰ কাৰ্যকৰী সভাপতি মৃণাল হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ শৰৎ বৰকটকী, সম্পাদক ৰাজীৱ হাজৰিকা প্ৰমুখ্যে আমাৰ অতিথিসকলে অংশগ্ৰহণ কৰিছে আৰু খন্তেক পিছতেই আমাৰ বৰ্ণাঢ্যভাৱে এই উদ্বোধনী অনুষ্ঠান